লেণ্ডৰ আণ্ডাৰত মানুহক সজাগ কৰিবৰ কাৰণে আগৰ পৰা পাতি অহা সেইটো আগতে সপ্তাহজোৰা কৰিছিলে, এইবাৰ মাহজোৰা কৰিছে। 15 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে মানুহক সজাগ কৰাৰ এইটোৱে হৈছে উদ্দেশ্য। মানুহ সজাগ হ'ব লাগে যাতে এক্সিডেণ্ট কমে, নিজকে সাৱধানে চলাব পাৰে, থাকে, নিজৰ পৰিয়ালৰ সুচিন্তা কৰে। তাৰ উদ্দেশ্যেই এই অভিযান আৰম্ভ হৈছে। আজি আমাৰ ডিচি ছাৰে এইটো ফ্লেগ অফ কৰিছে। কি বিষয়ৰ ওপৰত অভিযানটো চলিব? বিষয়টো মেইন উদ্দেশ্য হ'ল এক্সিডেণ্ট এভইড কৰিব লাগে, নিজকে সজাগ কৰি এৱাৰ হৈ গাড়ী চলাব লাগে, মদ্যপানকাৰী গাড়ী চলাব নালাগে আৰু হেলমেট পৰিধান কৰিব লাগে, এই উদ্দেশ্য। বাইক ৰেলীৰ জৰিয়তে আমি মানুহৰ মাজেৰে গৈ এইটো আমি সজাগ কৰাৰ উদ্দেশ্য, আচল উদ্দেশ্য সজাগ কৰা। ৰোড ছেফটি মান্থৰ আমি আৰম্ভণি কৰিছোঁ। এতিয়া 1 মান্থৰলৈকে আমাৰ এইটো ৰোড ছেফটি মান্থ হয় আৰু আপোনালোকৰ জৰিয়তে আমি ৰাইজকো ক'ব বিচাৰিম যে ৰোড ছেফটি আৰু ৰোড ৰুলছ এইবোৰ তেওঁলোকে মানি চলক। আমাৰ অসমত বা আমাৰ জিলাত আমাৰ যিমান ৰোড এক্সিডেণ্ট হৈ আছে সেইটো কম কৰাৰ কাৰণে এইটো এটা অভিযান চলোৱা হৈছে আৰু এইটো চৰকাৰৰ ফালৰ পৰা এটা ভাল অভিযান হয় আৰু এই মানে এৱেৰনেছটো আমি জেনেৰেট কৰিবলৈ আজি আমাৰ বাইক ৰেলী মানকাচাৰলৈকে যাব, আকৌ ঘূৰি আহিব এইটো আমাৰ জিলাত এৱেৰনেছ কৰিবলৈ। এইটো এমাহৰলৈকে এইটো 1 মান্থৰ ৰোড ছেফটি মান্থ বুলিহে আমাৰ এইটো গভৰ্ণমেণ্টে এইটো এনাউন্স কৰিছে। ইয়াৰ জৰিয়তে ৰাইজক এইটোৱে ক'বলৈ বিচাৰিম যে ৰোড নিয়ম লৈ পালন কৰিব লাগে, যে তেওঁলোকে যেতিয়া বাইক চলাই যায় হেলমেট পিন্ধিব লাগে, ৰোড ৰুলছ যিমান আছে সেইটো পালন কৰি তেওঁলোকে নিজৰ ছেফটি আৰু লোকৰ ছেফটিটো এনশ্যোৰ কৰিব লাগে।